নমস্কাৰ শ্ৰদ্ধা দৰ্শক ছাৰ বাইদেউসকল দুটা ভিজুৱেল প্ৰথমতে চাই লওক মোৰ সোঁফালে আৰু বাওঁফালে ভিজুৱেল দুটা 10 সেকেন্ড চাই লওক নিশ্চয় উপলব্ধি কৰিব পাৰিছে বুজিব পাৰিছে কিহৰ ভিজুৱেল এটা 500 টকীয়া নোট ধৰি লওক এটা 500 টকীয়া নোট এই নোটৰ দুটা মূৰ আছে দুটা মূৰ দুইফালে আছে কি লক কৰিব লাগে লক কৰিবলৈ হলে মূৰ দুটা লগ লগাবলৈ হলে নিশ্চয় তৃতীয় পক্ষত কোনো এজন ব্যক্তিৰ দৰকাৰ হ'ব কাৰোবাৰ দৰকাৰ হ'ব এই টকাটো নিজে নিজে মূৰ দুটা একেলগ নহয় কোনোবাই একেলগ কৰি দিব লাগিব কৰাব লাগিব তো কিয় কৰাব লাগিব কি কিয় এই ৰেফাৰেন্সটো আনিলো আৰু দুটা ভিডিও ক্লিপ চোৱাৰ পিছত গম পাব নিশ্চয় আপোনালোকে প্ৰথমতে এটা ভিডিও ক্লিপ চাই লওক অৰ্থাৎ মানে এই হৈ যোৱা যিখন বিধানসভাৰ বাজেট অধিৱেশনত মন্ত্ৰী পীযুষ হাজৰিকা আৰু মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু মহোদয়ে যি মানে অত্যন্ত দুৰ্ভাগ্যজনকভাৱে বিধানসভাত মন্তব্য কৰিছে বা তেওঁলোকে স্পষ্টীকৰণ দিছে যে অসম চৰকাৰ আৰু প্ৰাদেশিকৰণ কৰিবলগীয়া কোনো পৰিকল্পনা নাই আইনখন সংশোধনৰ কোনো পৰিকল্পনা নাই বুলি কোৱা কথাটোৱে আমাৰ এই 20,000 শিক্ষক কৰ্মচাৰীৰ মানে জীৱনলৈ এক মানে হতাশা মানে এটা দুৰ্বিহ এটা পৰিৱেশৰ সৃষ্টি কৰিছে আমাৰ গোটেই শিক্ষকখিনি হতাশ হৈছে এইবাৰ আন এটি ভিডিও ক্লিপ এফালে চাই লওক নমস্কাৰ আপোনালোক সকলোকে আমি স্বাগতম জনাইছোঁ আজি আমি অসম অপ্ৰাদেশিক শিক্ষক কৰ্মচাৰী সংস্থাই অসম চৰকাৰৰ লগত বিভাগীয় মন্ত্ৰী মাননীয় শ্ৰীযুত ডক্টৰ ৰণোজ পেগুৰ লগত আমাৰ দীঘলীয়া এক আলোচনা হয় এই আলোচনাত আমাৰ প্ৰাথমিক পৰ্যায়ৰ পৰা ধৰি কলেজ পৰ্যায়লৈকে এক দীঘলীয়া যি বেঞ্চাৰ স্কুলৰ সমস্যা আছিল এই সমস্যাবোৰৰ ওপৰত আমি আলোচনা কৰিলোঁ এই আলোচনা সম্পূৰ্ণ সৌহাৰ্দ্যমূলক হৈছে এই আলোচনাত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাক এটা আশ্বাস প্ৰদান কৰিছে হয় নিশ্চয় আপোনালোকে ধৰিব পাৰিছে ভিডিও ক্লিপ দুটা আৰু ভিজুৱেল দুটাৰ পৰা নিশ্চয় কিবা এটা উপলব্ধি কৰিব পাৰিছে তো প্ৰথম ভিডিও ক্লিপটোত আমি গম পালো যে হৰমোহন বৰা সভাপতি অসম অপ্ৰাদেশিক শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি প্ৰেছ মিটত এনেদৰে বক্তব্য ৰাখিছে যিহেতুকে চৰকাৰে অৰ্থাৎ সদনত শিক্ষামন্ত্ৰী আৰু পীযুষ হাজৰিকাই স্পষ্টীকৰণ দিছিল যে বৰ্তমানে প্ৰাদেশিকৰণৰ কোনো পৰিকল্পনা নাই এমেণ্ডমেণ্ট কৰাৰ 17-18 চনৰ যি এক্ট আছে প্ৰভিন্সিয়েলাইজ এক্ট সেই এক্ট এমেণ্ডমেণ্ট কৰাৰ কোনো পৰিকল্পনা নাই বুলি স্পষ্টীকৰণ দিছিল তাকেই তাৰে বিৰোধিতা কৰি তাৰ এটা ৰিয়েকশ্যন হিচাপে এই প্ৰেছ মিটত কিন্তু তেখেতে বক্তব্য ৰাখিছে আনহাতে দি চাওক এইফালে যে আপোনালোকে আৰু এটা ভিডিও ক্লিপ চাইছে ইয়াতো কিন্তু অসম অপ্ৰাদেশিক শিক্ষক সংস্থাৰ এগৰাকী সম্পাদক তেখেত হৈছে পঞ্চম মিলি বৰা আৰু মিলি সংস্থা এটা অপ্ৰাদেশিক অসম অপ্ৰাদেশিক শিক্ষক সংস্থা শিক্ষক কৰ্মচাৰী সংস্থা কিন্তু মই যে টকাটোৰ 500 টকীয়া নোট এটাৰ উদাহৰণ দিছিলোঁ নোটৰ দুটা মূৰ আছে মূৰ দুটা দুইফালে আছে বতাহত হালি জালি আছে আৰু একেলগ হ'ব নোৱাৰে তৃতীয় এক পক্ষইহে লগ লগাব পাৰিব তো এনে ধৰণে যেতিয়াই সচলত নেকি অনশন আৰম্ভ কৰিছিল অনশন 19 দিন কৰিছিল হৰমোহন বৰাৰ নেতৃত্বত সেই মুহূৰ্তত কিন্তু দেখা গৈছে দিছপুৰত হলিগলি কৰা এই আন এক কমিটি একেই সংস্থা এটাই দুই মেৰুত দুটা দল দুটা ফৈদ দুটা প্ৰেসিডেন্ট দুজন প্ৰেসিডেন্ট সম্পাদক গোটেইখিনি আছে দুটা ভাগ দুটা দল হয়তো কোনোবা এটা ডাঙৰ কোনোবা এটা সৰু হ'ব পাৰে কিন্তু দুটা হৈ আছে তো যেতিয়া নেকি আন্দোলন কাৰ্যসূচী দিছপুৰ লোৱা হল হৰমোহন বৰাৰ নেতৃত্বত সেই মুহূৰ্তত কিন্তু আকৌ এই দলটো দিছপুৰত মিনিষ্টাৰক লগ ধৰে যেতিয়া প্ৰেছ মিটত চৰকাৰৰ বিৰুদ্ধে এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এটা দলে আনটো দলে শিক্ষামন্ত্ৰীৰ চেম্বাৰত থাকে এতিয়া আগদিনাখন স্পষ্টীকৰণ দিলে প্ৰভিন্সিয়েলাইজ নহব তাৰ পিছদিনাখনে মিনিষ্টাৰৰ লগত বহি মানে কি হল আশ্বাস দিলে মন্ত্ৰীয়ে কৰিব অচিৰেই কৰিব এনেকুৱা ধৰণৰ তেওঁলোকৰ মন্তব্য শুনা গল কিন্তু মিনিষ্টাৰে কৈছে নকৈছে মিনিষ্টাৰৰ হেতু
ভিডিঅ' ফুটেজ নাই, কিন্তু বক্তব্যখিনি নাই মিনিষ্টাৰৰ। তো এই সকল সম্পাদক বা নেতাই মিডিয়াৰ আগত এনেদৰে কৈছে, এনেদৰে কৈ আছে অচিৰেই কিবা এটা ব্যৱস্থা কৰিব। ঠিক যেতিয়া অনশনৰ সময়ত কিন্তু এই দলটোৱে কৈছিল যে তলে তলে মনে মনে এমেণ্ডমেণ্ট নালাগে, প্ৰাদেশিকৰণৰ কাম BTRত যেনেকৈ কৈছে তেনেকৈ কৰিব। তো এয়া হৈছে এই অপ্ৰাদেশিকৃত শিক্ষক সংস্থাৰ লীলা খেলা। মই 500 টকীয়া নোটৰ উদাহৰণ এই কাৰণেই দিছিলোঁ। 500 টকীয়া নোটটো হৈছে আমাৰ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থা। 500 টকীয়া নোটৰ দুটা মূৰ দুইফালে আছে, একলগ কৰিব লাগিব কোনো এজন তৃতীয় ব্যক্তিয়ে। ইয়াত কিন্তু এই সংস্থাটোৰ দুই মেৰুত দুটা দল, এই দল দুটা থকাৰ কাৰণে কিন্তু সুবিধা পাইছে। এটা শত্ৰুপক্ষ আছে, মই শত্ৰুপক্ষ বুলিয়ে কৈছোঁ। সেই শত্ৰুপক্ষটো হৈছে চৰকাৰ, আমাৰ আসাম গভৰ্ণমেণ্ট। চান্স লৈছে, দুটা মেৰুত দুটা দল থাকক, মাজতে চান্স মাৰি আছে, ডেন্স মাৰি আছে। দুৰ্বলতাৰ সুযোগ লৈ এনেকৈ সদনত স্পষ্টীকৰণ দিব পাৰিছে যে প্ৰাদেশিকৰণ নহ'ব। এতিয়া কোনো পৰিকল্পনা নাই। এইটো কি নাভূত নাচৰুত কথা নেকি? এইবিলাক পাৰ্মিশ্যন কোনে দিছে, ৰিকগনাইজ কোনে কৰিছে? স্কুলবিলাক আগত কি প্ৰভিঞ্চিয়েলাইজ কৰা নাই নেকি? এতিয়া কিয় নহ'ব? তো এতিয়া কথা হৈছে চৰকাৰে চান্স লৈ আছে, এই চান্সটো আমি দিব নালাগিব। আমি দুটা মূৰে থকা দুটা দলক একত্ৰিত কৰিবলৈ হ'লে যিদৰে সেই 500 টকীয়া নোটৰ মূৰ দুটা একেলগ কৰিবলৈ হ'লে তৃতীয় এজন ব্যক্তি লাগে, ঠিক তেনেকৈ এটা উৎস লাগে। ইয়াতো কিন্তু উৎসৰ প্ৰয়োজন আছে। বহুত ছাৰ বাইদেৱে কমেণ্ট দিয়ে একত্ৰিত হ'ব লাগিব, নহ'লে নহ'ব। হোৱাটছআপ গ্ৰুপ বহুত আছে, বহুত গ্ৰুপ আছে। এই হোৱাটছআপ গ্ৰুপবিলাকতো এডভাইচ দিয়া দেখা যায়, পৰামৰ্শ দিয়া দেখা যায়, উপদেশ দিয়ে ভাল ভাল। কিন্তু চবেই এটা কয় একত্ৰিত হ'ব লাগে। আৰু সংস্থা দুটা দল হ'লেও কিন্তু দুটা দলৰ কথা এটা। এই দলেও 20,000 শিক্ষকৰ কথা কয়, সেই দলেও 20,000 শিক্ষকৰ কথা কয়। উদ্দেশ্য এটা, প্ৰাদেশিকৰণ, প্ৰভিঞ্চিয়েলাইজেশ্যন, টাৰ্গেট এটাই। কিন্তু দুটা দল হ'লে শত্ৰুপক্ষ চান্স ল'বই। গতিকে এটা তৃতীয় পক্ষ লাগিব। তৃতীয় পক্ষ কোন হ'ব? এই যে এডভাইচ দি থাকে একত্ৰিত হ'ব লাগিব, ইয়াৰ মাজৰ পৰাই ছাৰ বাইদেউ কিছুমান অভিজ্ঞতা পুষ্ট আৰু অভিজ্ঞ জনা শুনা গুণীজ্ঞানী নিশ্চয় ছাৰ বাইদেউ আছে। ছিনিয়ৰ মষ্ট টিচাৰবোৰ আছে, জ্ঞানী গুণী বহুত অভিজ্ঞ। তো সেই সকলৰ দ্বাৰাই হ'ব লাগিব। গতিকে আমি যদি কেৱল কৈয়ে থাকোঁ একত্ৰিত হ'ব লাগিব, অন্যথা একো কাম নহ'ব, এইটোতো ধ্ৰুৱ সত্য। দুটা দল হৈ থাকিলে কোনোদিনো কাম নহ'বই, এনেকৈ পিছুৱাই গৈ থাকিব, চৰকাৰে চান্স লৈ থাকিব। গতিকে নিশ্চয় আমাৰ মাজৰ পৰাই গুণীজ্ঞানী অভিজ্ঞ ছিনিয়ৰ মষ্ট টিচাৰসকল প্ৰয়োজন বোধে আন গণ্যমান্য ব্যক্তি, শিক্ষাবিদ, এনেকুৱা ধৰণৰ ব্যক্তিৰ সহায় ল'ব লাগিব। লৈ নিশ্চয় একত্ৰিত এটা কৰাৰ প্ৰয়োজন অতিকৈ জৰুৰী। একত্ৰিত কৰিব লাগিব, তেতিয়াহে যিহেতুকে টাৰ্গেট এটা, উদ্দেশ্য এটা উদ্দেশ্যত উপনীত হ'ব লাগে। আমাৰ ইয়াত লিডাৰশ্বিপৰ কি দৰকাৰ নে আমাৰ প্ৰাদেশিকৰণৰ দৰকাৰ? আমাৰ নিশ্চয় এই 20,000 শিক্ষকৰ প্ৰাদেশিকৰণ হ'ব লাগে। আমাৰ লিডাৰশ্বিপ কৰাৰ কাৰো কোনো মানসিকতা থাকিব নালাগে। কিন্তু দেখা গৈছে ইয়াত দুটা ফৈদৰ মাজত লিডাৰশ্বিপ, নেতৃত্বৰ টনাটনি, নেতৃত্ব লাগে। যেনিবা নেতৃত্ব CM হ'ল নেকি? এই সন্থাৰ সভাপতি সম্পাদক হ'লে CM EM হ'ব নেকি? এনেকুৱা এটা অনুমান হয়। কি প্ৰয়োজন আছে, কি স্বাৰ্থ আছে, কিমান কোটি টকা লাভ হ'ব, কিমান লাখ টকা খাব? এই ভেঞ্চাৰ শিক্ষকসকলে 50 টকা এটা বৰঙণি দিব নোৱাৰে, কি নেতৃত্ব কৰি কি টকা খাব? সেয়া বাদ দিব লাগিব। কিন্তু বাদ দিলে একত্ৰিত হ'লেহে আমাৰ প্ৰাদেশিকৰণৰ এটা পথ আমি বিচাৰি পাম। শেষত আকৌ এবাৰ কৈছোঁ, কোনোবা গুণী জ্ঞানী ব্যক্তিয়ে লিড লওক দুটা দলক একত্ৰিত কৰাৰ কাৰণে। এইটো মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু এইখিনিতেই ভিডিঅ'টো শেষ কৰিবলৈ লৈছোঁ। কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব। আগলৈ আন এটি ভিডিঅ'ত লগ পাম। ধন্যবাদ। জয় আই অসম।